আজি ইমানবোৰ খোৱা আইটেম দেখি জিভাৰ পানীয়ে পৰি গ'ল। বাৰু সকলোখিনি বুজাই কৈ আছো ৰ'বক। ৰাতিপুৱাই কাপোৰ কানি পিন্ধি টিপটপ হৈ ঘৰৰ পৰা ওলালো। সেইফালে 6 মোৰ ভাইটি এজনক লগত লৈ আমি আহি পালো বিজয়নগৰত থকা SBI লাইফৰ ব্ৰাঞ্চটোলৈ। ভিতৰলৈ আহি দেখো আজি অফিচটো ধুনীয়াকে ডেকৰেশ্যন কৰিছে। ইয়াৰে কাৰণ হ'ল আজি ইয়াতে হ'ব গৈ আছে এখন ফুড ফেষ্টিভেল, মানে খানাৰ মেলা। মানে বিভিন্নজনে বিভিন্ন ধৰণৰ খোৱাৰ আইটেম লৈ আহিছে, সেয়া নন ভেজ থালিয়ে হওক বা ভেজ থালিয়ে হওক, আৰু কিছুমানে থলুৱা খাদ্যও লৈ আহিছে। আজি ইয়াতে হোৱা ফুড কম্পিটিশ্যনৰ বিচাৰক হিচাপে মৃদুস্মিতা দত্ত দুৱৰা বাইদেউ আহিছে। আজি পিছে এই ফুড ফেষ্টিভেলত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকল বেলেগ আন কোনো নহয়, সেই SBI লাইফৰে একোজন সদস্য হয়। সেইফালে ময়ো এওঁলোকে অনা খাদ্যসমূহ একফালৰ পৰা টেষ্ট কৰাত লাগিলো। আনফালে ইও আজি হেঁপাহ পলুৱাই খালে, আৰু তাৰে পিছতে আজি ফুড কম্পিটিশ্যনৰ উইনাৰক ঘোষণা কৰা হ'ল। বেলেগ যিয়ে নহওক সকলোৱে আজি ধুনীয়া ধুনীয়া খানা বনাই আনিছে, আৰু লগতে ইয়াত সকলোৰে বাবে ভাত পানীৰো ব্যৱস্থা কৰা হৈছে। চ' ময়ো এতিয়া ফটাফট ভাতকেইটা খাই লওঁ আৰু ঘৰলৈ যাওঁ। পুনৰ আপোনালোক সকলোকে লগ পাম নেক্সট ভিডিঅ'ত। আজি ইমানবোৰ খোৱা আইটেম দেখি জিভাৰ পানীয়ে পৰি গ'ল।